বিজেপি রানী সেবার্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ আহিছে আহিছে হিমন্ত আহিছে আশা দেখলৈ भारत माता की बोलो बोलो भारत माता की वंदे 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 बोलो জ্ঞাপন করার জন্য এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আৰু আমাৰ মাজত উপস্থিত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস ডাঙৰীয়া মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াকো এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ জিলা সভাপতি ৰতন ৰায়েও এখন মুখ্যমন্ত্ৰী মহোদয়ক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছোঁ আমাৰ মাজত পাৰ্থজিৎ ৰায় অসম গণ পৰিষদৰ পৰা তেখেত নমিনেশ্যন দিছিল তেখেতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাইছে সকলে কয় ভাৰত মাতা কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাইজক উদ্দেশ্যি ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ বৰষুণ পৰি আছে হয়নে নহয় এতিয়া কোনে কোনে ভিজি আছে চব ভিতৰত আছে নে নাই এইফালে পানী পৰি আছে এটা হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰো বহুত বহুত আৰু শ্ৰদ্ধাৰ মোৰ বয়োজ্যেষ্ঠ ৰাইজসকল শ্ৰদ্ধা বন্ধু তথা ভাইটি আৰু বন্ধুসকল আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা অভিনন্দন তথা প্ৰণাম আশা কৰিছোঁ আগত দিনত দেৱী মাৰ আশীৰ্বাদত এইবাৰ তেখেতৰ জাগাত অজয়ৰ নিৰ্বাচনত উঠিছে অভিৰাম মহানায়কেও সম্পূৰ্ণভাৱে আমাৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে তেখেতৰ কাৰণেও এটা হাত চাপৰি বজাবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ শ্ৰদ্ধা ৰাইজ অভিৰাম মহানায়ক আমাৰ লগত আছে এটা হাত চাপৰি বজাই দিয়ক সকলোৱে বহুত বহুত ধন্যবাদ আৰু শ্ৰদ্ধাৰ মোৰ বয়োজ্যেষ্ঠ ৰাইজসকল শ্ৰদ্ধা বন্ধু তথা ভাইটি আৰু বন্ধুসকল আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা অভিনন্দন তথা প্ৰণাম আশা কৰিছোঁ আগত দিনত দেৱী মাৰ আশীৰ্বাদত ঠিক আছে লগতে যোৱাবাৰ আমাৰ দলৰ MCLA হিচাপে BTC ডেপুটি স্পিকাৰ হিচাপে 5 বছৰে এইটো সমষ্টিত যিখিনি ইতিমধ্যে কৰা হৈছে হয়তো সম্পূৰ্ণ কৰিব পৰা নাই তাৰ আগতে 15 বছৰ কাৰ্যকালত এই দলৰ সদায় চৰকাৰৰ বিৰোধী দলত ঠিক আছে আমি আশা কৰিম যে লাহেকৈ বৰষুণ কমি সকলোৱে একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি অজয় ৰয় অভিৰাম মহানায়ক আমাৰ লগত আছে এটা হাত চাপৰি বজাই দিয়ক সকলোৱে বহুত বহুত ধন্যবাদ শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে আমি BTCত ইলেকশ্যন আগতে বিজেপি দলে খুব কম সিটত ইলেকশ্যন উঠিছিলে যোৱাবাৰ আমি 9টা সিটত জিকিছিলোঁ আৰু 9টা সিটৰ ভিতৰত থুৰিবাৰীটো আমি জয়লাভ কৰিছিলোঁ মই
ফুৰিবাৰীৰ ৰাইজক সদায় বিজেপিক সমৰ্থন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধা ৰাইজ, এইবাৰ আমি কম সিটত ইলেকশন খেলা নাই। এইবাৰ আমি বিটিসি বিজেপিৰ সরকার করিম আর তার কারণে এইবার আমি ইলেকশন উঠিছো। সরকার বিজেপির হব লাগে না নালাগে? লাগে না নালাগে? শ্রদ্ধা রাইজ, 2003 চনত বিটিসি সরকার হল, বিপিএফ আহিলে, ইউপিপিএল আহিলে, আজিলৈকে বিজেপির সরকার হওয়া নাই। কিন্তু বিজেপি সরকার নহলে আমি বিটিসি সদায় বিজেপি দলে সহায় কৰি আহিছো। যোৱা 5 বছৰত প্ৰত্যেক বছৰে সরকারের পৰা বিটিসিৰ উন্নয়নৰ কাৰণে মই 8ৰ পৰা 1000 কোটি টকা প্ৰত্যেক বছৰে দি আহিছো। তার উপরি বিটিসি রাস্তা ঘাট বনাবৰ বাবে মই প্রত্যেক বছৰতে গুডউইল প্যাকেজ দিছো। এতিয়ালৈকে 15 কাৰৰ রাস্তা ঘাট বনাবৰ বাবে খৰচ কৰিছো। আৰু কেন্দ্ৰীয় চৰকাৰেও প্রত্যেক বছৰে বিটিসিৰ বাবে 400-500 কোটি টকা অনুদান হিসাবে আগবঢ়ায়। কিন্তু আজি যেতিয়াই মই বিজনীত আহো, উলুবাৰীত আহো বা মানসত আহো, চিডলিত আহো, রাইজে মোক কয় যে রাস্তা দিয়ক, দলং দিয়ক, অৰুণোদয় দিয়ক, প্রধানমন্ত্রীর ঘর দিয়ক। যে ইতিমধ্যে টকা পঠাই দিছো, সেই টকাবিলাক কত খৰচ হয় কোনেও নাজানে, কোনো মানুহে নাপায়। এই যে সরকারের পৰা 5 বছৰত 5000 কোটি টকা, এই টকা কত গল কোনেও নাজানে। আৰু বিশেষকৈ আমাৰ কিছুমান অঞ্চলৰ ৰাইজে বিটিসিৰ আজিলৈকে উন্নয়নমূলক কাম কতো দেখা পোৱা নাই। যদি মই শুধু অৰুণোদয় পাইছেনে, পোৱা নাই। প্রধানমন্ত্রীর ঘর পাইছেনে, পোৱা নাই। মহিলা উদ্যমিতা পাইছেনে, পোৱা নাই। হারে যদি বেলেগ জায়গাত পাব পারে, বিটিসিত কিয় পাব নোৱাৰে? আজি আপোনালোকে ধুৰিবাৰীৰ ৰাইজ, উলুবাৰীত আজি মিটিং, আপোনালোকে কওকচোন কোনে কোনে অৰুণোদয় পোৱা নাই? হাত ডালক।